হেল্ল' এভৰিৱান মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আজি আমাৰ পাহিৰ মনটো একদমেই ফূৰ্তি কাৰণ তাই স্কুলৰ পৰা আজি তাই স্কুলৰ বস্তুখিনি দি পঠাইছে যিহেতু তাই এবাৰ পালে নাৰ্চাৰী আৰু এডমিশ্যন সিহঁতৰ হৈয়ে গ'ল এইকেইদিন যিহেতু স্কুল বন্ধ আছে আৰু 2 তাৰিখৰ পৰা খুলিব আৰু সেইকাৰণে গোটেইবিলাক বস্তু দি পঠাইছে আৰু কাৰ্টুনকেইটা দেখি তাই পুৰা এক্সাইটেড হৈ আছে কি কিনো আছে ইয়াতে চাব বিচাৰি আছে আৰু মই খুলি নিদিয়াৰ কাৰণে কান্দিছে আৰু মই তাইক কৈ আছোঁ যে তোমাৰ কালাৰটো আজি মিলি গৈছে স্কুল ড্ৰেছৰ লগত আৰু যেতিয়াই মই খুলি দিলো আৰু তাই একদম ইমান ফূৰ্তি পাইছে বস্তুখিনি দেখি পুৰা একদম মুখৰ পৰা হাঁহি নুগুচাই হৈ গৈছে একদম নিজেই চাই আছে আৰু এফালৰ পৰা কি কিনো বস্তু দিছে আৰু বস্তুবিলাক চোৱাৰ পিছতে আমি আহি গ'লো পম্পী মাহীৰ ওচৰত যিহেতু পম্পী মাহী আহিছে আমাৰ ঘৰলৈ আৰু যাবলৈ হ'লেই তেওঁ আৰু পুৰা বেগবোৰ লৈ ল'লে যিহেতু ইয়াতে আছিলে পম্পী মাহী এতিয়া একদম একেবাৰে ঘৰলৈ যাব আৰু মনটো সঁচাকৈ বহুতে বেয়া আৰু মাহীও একদম মন চন মাৰি দিছে আৰু পাহি আৰু কুছেও অকণমান মন চন মাৰি দিছে আৰু এয়া মাহী বহি ল'লে ৰিক্সাত তেওঁ একদম কান্দাৰ নিচিনা হৈ গৈছে সঁচাকৈ বহুত বেয়া লাগিছে আৰু থাকোঁতে বহুত ভাল লাগিছিলে আমাৰ একেলগে বহুতখিনি জমনি কৰিছিলোঁ ফূৰ্তি কৰিছিলোঁ আৰু এইবিলাক আমি মিছ কৰিম বহুত আৰু মানুহজনে সন্ধিয়া মোক লগ ধৰিলে পিজ্জা খাবলৈ আৰু কথামতে কাম আৰু আহি গ'লো আমি দুটাই পিজ্জা খাবলৈ আৰু এয়া একদম পূৰা অৰ্ডাৰ দি আছে আৰু পিজ্জা খাই লৈ আমি ঘৰলৈ উভতি আহিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল